আহ, এগৰাকী আহ, আহ, বৃদ্ধা মহিলা ৰাস্তাৰ দাঁতিতে মৰিনী হেঙুল থিয়েটাৰৰ সন্মুখত প্ৰায় এমাহ ওচৰা-ওচৰি সকলো ৰাইজে দেখা পাই আছিল। এনেকুৱাকৈ আহে আকৌ কেতিয়াবা গুচি যায় ইয়াৰ পৰা, কোনোবা পৰিয়ালৰ লোক আহি লৈ যায়। আমি এনে সকলোৱে ভাবি আছিল যে কোনোবা ওচৰে পাজৰে হয়। পিছলৈ গৈ পেলাই যেতিয়া 6 ডিচেম্বৰ তাৰিখে বেছিকৈ অসুস্থ হৈ পৰে, কাষৰীয়া ৰাইজে জনালে মৰিনী সাংবাদিকসকলক, মৰিনী থানাত। আৰু এনেধৰণে খবৰ পাইছিল তিতাবৰৰ শিৱাঞ্চ NGO ৰিমঝিম মহন্ত বাইদেউ ওচৰতে আছে, বাইদেউহঁতে দায়িত্ব ল'লে। আমাৰো সহায় বিচাৰিলে। আমি এম্বুলেঞ্চত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ পঠিয়ালোঁ। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত 28 তাৰিখে তেখেতৰ মৃত্যুবৰণ হয়। মৃত্যুবৰণ হোৱাৰ পিছত পুলিচৰ নিয়ম অনুসৰি চিকিৎসা মহাবিদ্যালয়ে প্ৰায় 72 ঘণ্টা ওচৰা-ওচৰি ৰাখিব লাগে, ৰখা হৈছিল মৃতদেহ। আৰু যেতিয়া কোনো নোলালে পৰিয়ালৰ মানুহ, মৰিনী হেমন্ত বিশ্ব শৰ্মা ফ্ৰেণ্ডছ ক্লাবক আহ্বান জনোৱা হ'ল যে আপোনালোকে লৈ আনিব নেকি মৃতদেহ, আৰু লৈ অনা হ'ল আজি। আৰু শেষ শ্ৰদ্ধাঞ্জলি আমি হিন্দু নিয়ম অনুসৰি আমি জ্ঞাপন কৰাৰ প্ৰয়াস কৰিলোঁ। কোন ঠাইৰ আছিল, কি নাম আছিল, তেখেতৰ ঘৰ ক'ত, কোন ধৰ্মৰ, এতিয়ালৈকে আমি কোনো গম নাপাওঁ যদিও মানৱতাৰ ক্ষেত্ৰত যিহেতু আমাৰ মৰিনীতে আছিল, এখন টেকৰ কাৰণে হ'লেও আমি দেখা পাইছিলোঁ। আমি তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনাব লাগে, আমি জনোৱাৰ ব্যৱস্থা আজি গ্ৰহণ কৰিলোঁ। এই চুকতে মই মৰিনী প্ৰেছ ক্লাব, মৰিনী থানা, মৰিনী পৌৰসভা, শিৱাঞ্চৰ সন্মানীয় নেতৃত্ব বহন কৰি থকা ৰিমঝিম মহন্ত বাইদেউ, চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ, যিসকলে বহুত চেষ্টা কৰিলে 6 তাৰিখৰ পৰা 28 তাৰিখলৈকে আৰোগ্য কৰিবলৈ বচাবৰ কাৰণে, কিন্তু নোৱাৰিলে যদিও তেওঁলোককো ধন্যবাদ জনাইছোঁ। আৰু হেমন্ত বিশ্ব শৰ্মা ফ্ৰেণ্ডছ ক্লাব মৰিনীক ধন্যবাদ জনাইছোঁ। শেষ শ্ৰদ্ধাঞ্জলিৰ ক্ষেত্ৰত যাৱতীয় যিখিনি নিয়ম তেখেতে খৰি যুগুতাই আনিব লাগে বা যিখিনি কৰিব লাগে সেইখিনি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে হেমন্ত বিশ্ব শৰ্মা ফ্ৰেণ্ডছ ক্লাবকো ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।